নমস্কাৰ। DWৰ ফালৰ পৰা এখন নোটিছ প্ৰকাশ পাইছে যে 25 জুন তাৰিখে এখন নোটিছ প্ৰকাশ কৰা হৈছিল যে ফাৰ্ষ্ট লিষ্ট অফ সেকেন্ড ফেজ অফ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ, আৰু এইটো হ'ল সেকেন্ড লিষ্ট অফ সেকেন্ড ফেজ অফ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যন। তো ফাৰ্ষ্ট লিষ্ট দিয়া আছিল আৰু এইটো হ'ল সেকেন্ড ফেজ অফ সেকেন্ড লিষ্ট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন। এইটো হ'ল 28 জুন তাৰিখে দিয়া হৈছে। তো আপোনালোকে স্ক্ৰীনত চাব পাৰে। ডেট দিয়া আছে 1 জুলাইৰ পৰা 4 জুলাইলৈ হ'ব। ৰিপৰ্টিং টাইম 1 ঘণ্টা আগত যাব লাগিব টাইমৰ, আৰু ভেনু আগৰ দৰে সেম, ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী। আৰু সেকেন্ড ফেজ অফ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্টখন 5 জুলাইত দিয়া হ'ব। যিসকল কেণ্ডিডেটৰ ফাৰ্ষ্ট লিষ্টত নাম আহিছে তেওঁলোকৰ ভেৰিফিকেশ্যন অলৰেডি হৈ গ'ল, আৰু যিসকল কেণ্ডিডেটৰ এই সেকেন্ড ফেজ অফ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সেকেন্ড লিষ্টত নাম আহিছে তেওঁলোকৰ ভেৰিফিকেশ্যন 1 জুলাইৰ পৰা 4 জুলাইলৈ হ'ব। আপোনালোকে স্ক্ৰীনত চাব পাৰে কাৰ কাৰ নাম আহিছে। ইয়াত কিন্তু চিৰিয়েল নাম্বাৰ 1619ৰ পৰা দিছে, তাৰমানে ফাৰ্ষ্ট লিষ্টত 1618লৈ চিৰিয়েল নাম্বাৰ আছিল। তো সেকেন্ড লিষ্ট সেইকাৰণে 1619ৰ পৰা দিয়া হৈছে। তো আপোনালোকে স্ক্ৰীনত চাওক কাৰ কাৰ নাম আহিছে। তো চিৰিয়েল নাম্বাৰ দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া আছে, কেণ্ডিডেট নেম দিয়া আছে, ফাদাৰ্ছ নেম দিয়া আছে, ডেট কোনদিনা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত টেবুল নাম্বাৰ দিয়া আছে আৰু টাইম দিয়া আছে। তো সেই হিচাপত আপোনালোকক যাব লাগিব। তো আপোনালোকে স্ক্ৰীনত চাই লওক কাৰ কাৰ নাম আহিছে। তো আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আৰু থাৰ্ড লিষ্টখন সেকেন্ড ফেজ অফ ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্টখন 6 জুলাই তাৰিখে প্ৰকাশ কৰা হ'ব। আপোনালোকে DWৰ অফিচিয়েল ৱেবছাইটত গৈ এই সেকেন্ড লিষ্টটো ডাউনলোড কৰি চাওক কাৰ কাৰ নাম আহিছে, আপোনালোকৰ নাম আছে নে নাই। তো আৰু কি কি ডকুমেণ্ট লৈ যাব লাগিব এইখন লিখাই আছে, আৰু আপোনালোকে জানেই। আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এই সেকেন্ড লিষ্টত 3572 ইমানকেইটা কেণ্ডিডেট লৈহে প্ৰকাশ পাইছে নাম। থাৰ্ড লিষ্টত 3572ৰ পিছৰ চিৰিয়েল নম্বৰৰ পৰাহে লিষ্ট প্ৰকাশ পাব। তো ইয়াত নোট লিখা আছে, আপোনালোকে চাওক কি কি ডকুমেণ্ট লৈ যাব লাগিব। নিউজৰ কেণ্ডিডেট হ'লে এটেণ্ডেঞ্চ শ্বীট লৈ যাব লাগিব, ইন ছাৰ্ভিচ হ'ব লাগিব 2017 চনৰ 8 আগষ্টৰ আগত, আৰু আপোনালোকৰ DLEDটো 2019 চনৰ আগত ক্লিয়াৰ হ'ব লাগিব। তাৰপিছত ইউডাইছত নাম থাকিব লাগিব। আপোনালোকৰ অল এডুকেশ্যনেল চাৰ্টিফিকেট ডকুমেণ্টবিলাক সেল্ফ এটাষ্টেড কৰি জেৰক্স লৈ যাব লাগিব, আৰু অৰিজিনেলো লৈ যাব লাগিব। আৰু আপোনালোকে যিটো অনলাইন এপ্লিকেশ্যন কৰিছিল LP আৰু ME এইটো অনলাইন ফৰ্মখন লৈ যাব লাগিব। আৰু কোনো যদি ফ্ৰড ডিগ্ৰী নহয়, কোনো ভুৱা ডিগ্ৰী নহয়, এইটো লক্ষ্য ৰাখিব। আৰু থাৰ্ড লিষ্ট সেকেন্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ 5 জুলাই তাৰিখে প্ৰকাশ পাব DWৰ অফিচিয়েল ৱেবছাইটত। ধন্যবাদ।